পঞ্চায়ত নিৰ্বাচনৰ হাই উৰুমিতে কিন্তু এটা কথা দেখা গৈছে যে পঞ্চায়ত নিৰ্বাচন যিসকলৰ কাৰণে হয় আমাৰ গাঁৱৰ কাৰণে হয় আৰু গাঁৱৰ যি বুনিয়াদ গাঁৱৰ যি ভেটি সেই ভেটি আছে আচলতে কৃষকৰ হাতত কিন্তু আজি পঞ্চায়তৰ এই হাই উৰুমিত দেখা গৈছে যে কৃষকৰ খেতি পথাৰত এতিয়া ধান হোৱা নাই পতান হৈছে আমি সেয়েহে ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী CPM দলৰ পক্ষৰ পৰা আমি এই বিষয়টো সন্মুখলৈ আনিছোঁ আৰু এইসকল কৃষক আছে আমাৰ লগত যিসকল কৃষকৰ ধান আজি পতানলৈ ৰূপান্তৰ হৈছে আৰু অকল তেখেতলোকেই নহয় আমি যিটো কথা গম পাইছোঁ যে আজি এই অঞ্চলৰ বিভিন্ন ঠাইত ধান ইতিমধ্যে পতানলৈ ৰূপান্তৰ হৈছে আৰু এই কৃষকসকল হৈছে ক্ষুদ্ৰ খেতিয়ক যি খেতিয়কৰ হাতত তেওঁলোকৰ নিজা মাটি বহুত বেছিভাগৰে নাই তেওঁলোকে লোকৰ পৰা খেতি আধিত লৈ পেলাই তেওঁলোকে খেতি কৰিছে তেওঁলোকে সেই যিটো খৰচ হৈছে যোৱাটো সময়ত তেওঁলোকৰ যিটো খৰচ হৈছে কাৰণ এবিঘাত 10,000ৰ পৰা 12,000 টকালৈ খৰচ হৈছে কিন্তু সেই খৰচৰ পিছত যেতিয়া 3 বিঘাত 4 বিঘাত 50,000 টকালৈ খৰচ হয় তাৰ পিছত এতিয়া কৃষকে মূৰে কপালে হাত দিব লগা হৈছে যে এই খৰচ কেনেকৈ উঠাব তেওঁলোকৰ যি দৰকাৰী যে বছৰটোৰ কাৰণে যিখিনি ধান প্ৰয়োজন কাৰণ কেৱল 5 কেজি চাউলৰে চৰকাৰৰ 5 কেজি চাউলৰে কৃষক জীয়াই থাকিব নোৱাৰে কৃষকে নিজৰ ধান উৎপাদন কৰিব লাগিব সেই চাউল খাই জীয়াই থাকিব লাগিব গোটেই বছৰটোত আৰু তাৰ কাৰণে কৃষকৰ হাতলৈ যি ধান তেওঁলোকে মাৰিলেহেঁতেন তাৰপৰা চাউল ওলালেহেঁতেন আজি সেই ধান সম্পূৰ্ণৰূপে পতানলৈ ৰূপান্তৰ হৈছে তেনে প্ৰেক্ষাপটত আমি কেইটামান দাবী বিশেষভাৱে তুলিছোঁ আমি লক্ষ্য কৰিছোঁ যে এতিয়া এটা ব্ৰেণ্ড আমি দেখা পাইছোঁ NU 5050 টাইগাৰ বুলি জনা যায় তাৰ লগতে অন্যান্য কিছুমান ব্ৰেণ্ডো আছে যিবিলাক ব্ৰেণ্ড ব্যৱহাৰ কৰিছে এইবিলাকক হাইব্ৰিড ব্ৰেণ্ড যিবিলাক হাই ইল্ড পেডি বুলি কোৱা হৈছে এই পেডি তেওঁলোকে ব্যৱহাৰ কৰিছে এই সিড তেওঁলোকে ব্যৱহাৰ কৰিছে তেওঁলোকে এই স্বীকৃতিপ্ৰাপ্ত বিভিন্ন দোকানৰ পৰা কিনিছে আৰু কিনাৰ পিছত এই যি হাই ইল্ড ভেৰাইটি সেই ভেৰাইটিৰ নামত এতিয়া ৰাম ঠগন চলিছে সেইকাৰণে আমি দাবী কৰিছোঁ যে সমগ্ৰ এই সিড যি ধৰণে চলিছে সিড কৰ্পোৰেশ্যন ইয়াৰ কাৰণে দায়ী আজি এই ধৰণৰ কৃষকৰ দুৰৱস্থাৰ কাৰণে এই ধৰণৰ গণ্ডগোলীয়া সিড যদি চলি থাকে জনগোলীয়া বীজ যদি চলি থাকে কোন দায়ী হ'ব তাৰ কাৰণে সিড কৰ্পোৰেশ্যন দায়ী হ'ব সেইকাৰণে আমি সমগ্ৰ বিষয়টোৰ আমি তদন্ত দাবী কৰিছোঁ